মহাদেৱ তাৰপিছত কি হ'ল লক্ষ্মীয়ে ভগৱন্তক উঠাইছে প্ৰভু প্ৰভু ভগৱানে তো বহুত অনন্ত অনন্ত কথাবিলাক মনত পৰি থাকে কথাবিলাক বুজি পাইছেন অনন্ত অনন্ত কথাবিলাক মনত থবলৈ অনন্ত অনন্ত জীৱক লালন পালন কৰে ভগৱান সেইকাৰণে ভগৱন্তৰ টোপনি আহে আৰু অনন্ত শয্যাত শুই থাকে ভগৱন্তৰ শয্যা বেলেগ নাই দেই ভগৱন্তৰ কি শয্যাত শুৱে এটা সাপৰ শয্যাত শুৱে বোলে সাপৰ শয্যাত কিয় শুৱে ভগৱন্ত কৌস্তভ মণি পিন্ধে এই কৌস্তভ মণিটো কি জানেনে সমুদ্ৰ মন্থনত কৌস্তভ মণিটো ওলাইছে এই কৌস্তভ মণিটো ভগৱন্ত মানে যেতিয়া পিতাম্বৰটো এনেকা লৈ লৈ গাঁতত কৌস্তভ মণিটো যদি ভিতৰতো থাকে নিজে নিজে বাহিৰলৈ ওলাই যায় এই কৌস্তভ মণিটোৱে হৈছে অনন্ত অনন্ত জীৱবিলাকক যোনে ধাৰণ কৰি ৰাখিছে সেইটোৱে হৈছে কৌস্তভ মণি ধ্যান দিন আৰু অনন্ত অনন্ত জীৱবিলাকক কোনে ধাৰণ কৰিছে পৰমাত্মা ভগৱান কৃষ্ণ মানে সমুদ্ৰ মন্থনত যেতিয়া কৌস্তভ মণিটো ওলাইছিল কোনো এজন দেৱতাই তাক উঠাব নোৱাৰিলে দেৱাদিদেৱ মহাদেৱ গ'ল কৌস্তভ মণিটো ইমানেই অকণমান তেওঁ উঠাবই নোৱাৰে ব্ৰহ্মা গ'ল উঠাব নোৱাৰিলে খুৰাসুৰ নাগ কিন্নৰ বেতাল সকলো গ'ল বোলে কোনো কৌস্তভ মণি ধাৰণ কৰিব উঠাব নোৱাৰে আৰু ভগৱান যেতিয়া গ'ল নিজে নিজে আহি কৌস্তভ মণিটো আহি ভগৱন্তৰ হৃদয়ত ধাৰণ তাৰমানে অনন্ত অনন্ত জীৱবিলাকক কেৱল ভগৱানেহে ধাৰণ কৰিব পাৰে বেলেগে নোৱাৰে এইটো পাৰমাৰ্থিক তত্ত্ব দেৱ গতিকে ভগৱন্ত সাপৰ শয্যাত শুই আছে সাপটো তল ওপৰ হৈ থাকে সাপ চাবচোন তল ওপৰ হৈ থাকে পানী হয়নে পানী ক্ষীৰসাগৰত শুই আছে সাপটো তল ওপৰ হৈ আছে ভগৱন্তৰ বহুত ধুনীয়াকৈ টোপনি আহে কিয় টোপনি আহিছে বোলে কোনোবাই যদি আপোনাক যদি অকণমান শুবৰ সময়ত সজুৱাই দিয়ে তেতিয়া টোপনি বহুত ভাল আহে চাবচোন তো সাপটো তল ওপৰ হৈ আছে ভগৱন্ত গুদগুদি হৈছে খজুৱনি হৈছে ভগৱন্ত খুব একফালে লক্ষ্মীও ভৰি দাবাই আছে লক্ষ্মী কেতিয়াবা কেতিয়াবা টোপনিও আহি যায় কি হ'ল কথাটো শিৱকটো এইফালে খেদি খেদি আনি আছে লক্ষ্মীয়ে গম পাই গ'ল যে মহাদেৱ যিটো জগতক সংহাৰ কৰে বিনাশ কৰে সেইজন শিৱই খেদি খেদি আহিছে পলাই পলাই আহিছে নিজৰ স্বামীক উঠাইছে প্ৰভু বোলে সেইজন কোন হয় বোলে সেইজন ভগৱানে কৈছে সেইজনটো দেৱাদিদেৱ মহাদেৱ হয় বোলে প্ৰভু বোলে এইটো কি ঘটনাটো কওকচোন বোলে ঘটনা কি বোলে ঘটনাটো এইটোৱে বোলে মহাদেৱে বোলে বৰ এটা দিলে অসুৰটোক বোলে কি বৰ বোলে যাৰে মূৰত বোলে হাতটো ৰাখিব সিয়ে ভস্ম হয় এতিয়া বোলে বিপদত পৰি গ'ল তেওঁ নিজে বোলে কি বিপদ বোলে তেওঁৰ মূৰতে এতিয়া হাতটো দিবলৈ দৌৰাই ফুৰিছে সেই বুলি লক্ষ্মীক মানে ভগৱানক ক'লে তেতিয়া লক্ষ্মীয়ে ক'লে প্ৰভু বোলে যেনে হ'লেও তোমাৰে ভকত হ'ল ভকতক তুমি ৰক্ষা কৰিব লাগিব শিৱ বৈষ্ণৱ হয় দেই ভগৱান বৈষ্ণৱ এইটো অষ্টম স্কন্ধ ভাগৱতত আছে আৰু গুৰুজনে আমাৰ কীৰ্তনত লিখিছে 12জন বৈষ্ণৱ ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলিৰায় প্ৰহ্লাদ নাৰদ জনক আমি 12জন সমুদায় এই 12জন বৈষ্ণৱ ধ্যান দিন কোন কোন ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলিৰায় প্ৰহ্লাদ নাৰদ জনক আমিহি মানে যম ৰজাই নিজে কৈছে এই কথা ষষ্ঠ স্কন্ধ ভাগৱত যম ৰজাই কৈছে যে মই এজন বৈষ্ণৱ যম ৰজা কোন হয় বোলে বৈষ্ণৱ হয় সেইকাৰণে যিজন ঈশ্বৰৰ নাম লৈ থাকে তেওঁ মানে যম ৰজাৰ তেওঁ মানে বন্ধনত নপৰে যমৰ বন্ধনত তেওঁ নপৰে যমৰ দায় তেওঁক নালাগে যম ৰজাৰ দুখবিলাকো তেওঁক চাই পলাই বুলি কৈছে আপোনালোকৰ বৈষ্ণৱ হৈ গ'ল নহয় এতিয়া আৰু যাৰ ইয়াত তিলক থাকিলে আৰু ভাল পায় এতিয়া আমাৰ তিলক আমি পানীত তিলক লওঁ এতিয়া আমাৰ বাপজনে তিলক লৈছে নেকি তিলক লৈছে এই তিলকটো বহুত শ্বেত তিলক বহুত কামৰ বস্তু বোলে এই তিলকটো যেতিয়াই যমদূতসকলে দেখে তিলকটোতে মানে চিহ্ন হৈ যায় যে এজন ভকত হয় সেইকাৰণে যমদূতসকল পলাই যায় আৰু
দূৰৰ পৰাই চাই আহিলে ভকতেই হয় জন্তু থকল দৌৰ মাৰিব লাগে বুজি পাইছে আৰু তিলকটো আপোনাক বহুতখিনি ক্ষেত্ৰত বচাই দিয়ে আপুনি তিলক লৈছে কেনেবাকে যদি আপুনি মদৰ দোকানত সোমাই গ'ল তিলকটো আছেই নহয় মদৰ দোকানত সোমাই গ'ল তিলকটো দেখি কিনে আপোনাক মদৰ বেপাৰী মদৰ যিটো মানে দোকানী তেওঁ ক'ব বাবাজি ভকতজন বোলে আপোনাৰ দোকান এড্ৰেছ ভুল হৈ আছে নেকি আপুনি যোগ এইটো নহয় তাৰ পৰা বাচিলে তিলক দেখাৰ লগে লগে আপোনাক খেদি দিব গতিকে এই যিবিলাক অখাদ্য বস্তুৰ পৰা আপুনি বাচি গ'ল আপোনাক ঘূৰে কৰ্ম সোমাই গ'লেও আপোনাক তাৰ পৰা খেদি দিব তিলক আছে মানে হয়নে প্ৰভু মহাদেৱক কৈছে এই হৰি নামৰ গোপনীয় মহিমাটো 12 জন বৈষ্ণৱে জানে কোন কোন ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলিৰায় প্ৰহ্লাদ নাৰদ জনকয়ামিহি 12 জন সমুদায় হৰিৰ নামৰ গুইপ মহিমাক জানি আছো শুদ্ধ ভাৱে জাকয়া চৰিলে ঠাৱতে বহিয়া দুৰ্লভ মুকুতি পাৱে এই 12 জন ভট্ট বুলি কয় ভট্ট মানে হৰি নামৰ বিষয়ে বা ঈশ্বৰৰ বিষয়ে বা ভগৱত ভক্তিৰ বিষয়ে এই 12 জনে মানে ভালকৈ জানে ভট্ট ভালকে পঢ়িছে ভালকে অধ্যয়ন কৰিছে সেইকাৰণে 12 জন বৈষ্ণৱ বুজি পাইছেনে ধ্যান দি আহিব বৰ গুৰুত্বপূৰ্ণ কথা হা তো লক্ষ্মীয়ে কৈছে তোমাৰে ভকত হয় তুমি ইয়াক ৰক্ষা কৰিবলৈ বহিব তো ভগৱানে কৈছে মোৰ কি দৰকাৰ পৰিছে বোলে তেওঁ এনেকুৱা বল কেলে দিলে তো লক্ষ্মীয়ে মানে বহুত ৰিকুৱেষ্ট কৰিছে অনুৰোধ কৰিছে প্ৰভু শিৱক আপুনি বচাব এইটো সময় তো ভগৱান মানে লক্ষ্মীৰ কথা মতে গ'ল শিৱৰ ওচৰত শিৱ দৌৰি দৌৰি আহি আছে শিৱক কৈছে ৰ মই আছো আহি গ'লো মানে সমাধান কৰিম আৰু সলিউশন কৰিম আৰু সমস্যা সমাধান হৈ যাব বিষ্ণুৱে আহি কিনি ৰখাইছে শিৱই কৈছে মোৰ ওচৰত টাইম নাই পিছফালে এটেম্প আহি আছে হৰি ভগৱানে বহুত কোচিছ কৰিছে ৰখাবৰ কাৰণে শিৱই কৈছে মোৰ ওচৰত টাইম নাই পিছফালে এটেম্প আহি আছে ভগৱানে কৈছে মই আছো নহয় এই বোলে তোৰ ওপৰত মোৰ ভৰসা নাই কাৰণ মোৰ বৰ মিছা তোৰ ওপৰত মোৰ ভৰসা নাই ভগৱানে বহুত ৰিকুৱেষ্ট কৰিলে ভাগৱতত অলপ বেলেগকে আছে এইটো পুৰাণৰ কাহিনী কৈ আছে এইটো ইউটিউবত পাব ইউটিউবত সাৰ্চ কৰি দিলে ভস্মাসুৰ বুলি কৈ দিলে এইটো পাই যাব দেই ভস্মাসুৰ মাৰি দিয়াৰ লগে লগে ইউটিউবত আহিয়ে যাব তো ভগৱানে মানে বহুত ৰিকুৱেষ্ট কৰাৰ পিছত শিৱ ৰৈ গ'ল শিৱৰ কথা অকণমান মানিব লাগিব এই ভগৱানৰ কথা মানিব লাগিব বুলি শিৱ ৰৈ গ'ল শিৱক কৈছে তই এতিয়া গছৰ মূঢ়া এটা হৈ যা মায়াবী অৱতাৰ আৰু মই কি কৰিম এটা বোলে স্ত্ৰী ৰূপ লৈ ল'ম মোহিনী ৰূপ লৈ ভগৱান কেইবাবাৰো মোহিনী ৰূপ লৈছে 3বাৰ মান লৈছে দেই তাৰ ভিতৰত এবাৰ শিৱকো মোহিছে মোহিনী ৰূপ লৈ হয়নে শিৱ এবাৰ ভগৱানক চেলেঞ্জ কৰিছিল হে মহাযুগ বলে শুদ্ধ কৰি আছো কায়া ব্ৰহ্মময়ী দেখো কি কৰিতে পাৰে মায়া শিৱই চেলেঞ্জ কৰিছে ভগৱান মহাযুগ বলে শুদ্ধ কৰি আছো কায়া বোলে ব্ৰহ্মময় দেখো কি কৰিতে পাৰে মায়া পাৰ্বতীক লৈ মোহিনী ৰূপটো চাবৰ কাৰণে দেই শিৱই মানে মোহিনী ৰূপটো চাবৰ কাৰণে পাৰ্বতীক লৈ গ'ল দেই কাৰণ মোহিনী ৰূপটো মানে শিৱৰ মিষ্টেক হৈ গ'ল কেলে মিষ্টেক হৈ গ'ল তাৰমানে শিৱই চাব নাপায় তাৰমানে সমুদ্ৰ মন্থনত যেতিয়া বিষ ওলাইছিল বিষ দেই সমুদ্ৰ মন্থনত যেতিয়া বিষ ওলাইছিল শিৱক মানে ভগৱানে দায়িত্ব দিছিলে বিষবিলাক পান কৰিব শিৱই মানে বিষ পান কৰিলে আৰু 10,000 বছৰমান অচেতন হৈ থাকে কেইবাটাও অৱতাৰ পাৰ হৈ গ'ল মোহিনী অৱতাৰো পাৰ হৈ গ'ল তো শিৱৰ মোহিনী অৱতাৰটো পাৰ হোৱা দেখি শিৱই ক'লে এদিন পাৰ্বতীক বলা ভগৱান বিষ্ণুৱে এবাৰ মোহিনী ৰূপ লৈছিলে কৃষ্ণই হা মোহিনী ৰূপটো এবাৰ চাবলৈ মন হ'ল হা মিষ্টেক হৈ গ'ল মোহিনী ৰূপটো এবাৰ চাবলৈ গ'ল তো
তো ভগৱানক মানে বহুত ৰিকুৱেষ্ট কৰিছে যেনে যেনে আপুনি প্ৰভু মোহিনী ৰূপটো দেখাব লাগিব। তো ভগৱানে ক'লে তোমাৰ ৰূপ এই মোহিনী ৰূপটো চাই কিনে তুমি কি কৰিবা, তুমিতো মহাযোগী মানুহ, যোগীৰ যোগী হয় মহাযোগী, আৰু মোহিনী ৰূপটো চাই কিনে কেনেবাকে যদি তুমি মোহিত হৈ যোৱা তেনেহ'লে গোটেই জগতখন তোমাক হাঁহিব। গতিকে সেই শিৱই মোহিনী ৰূপটো মই তোমাক দেখাব নোৱাৰো। তো শিৱই কৈছে হীৰা মহাযোগ বলে শুদ্ধ কৰি আছো কায়া, ব্ৰহ্মময়ী দেখো কি কৰিতে পাৰে মায়া। তোমাৰ মায়াই কি কৰিব বোলে, গোটেই মই হৰিময় দেখি আছো, ব্ৰহ্মময় দেখি আছো। তেতিয়া ভগৱানক গম পাই গ'ল যে ইয়াৰ অহংকাৰ হৈ গ'ল। আৰু যেতিয়াই ভকতৰ অহংকাৰ হয় ভগৱন্ত চাৰ্জিকেল চিকিৎসা কৰে। অ হৰি, চাৰ্জিকেল চিকিৎসা মানে অসমীয়াত শৈল চিকিৎসা। ভকতৰ অহংকাৰ হৈ যায়, মোৰ নিচিনা নামাচাৰ্য নাই, আমাৰ বাপজনো ভাবিব পাৰে অ হৰি হয় নাই, বোলে মোৰ নিচিনা পাঠক নাই, ব্যাখ্যাকাৰক নাই, তাতি বাপৰ নিচিনা অহংকাৰ আহিব। ভকতৰ অহংকাৰ আহি যায় অকমানতে হয় নাই। আমাৰ নায়ক বাবু ভাবিব পাৰে মোৰ নিচিনা সুৰ সংসাৰ দিব পৰা মানুহ কোনো নাই, এই এৰিয়াটোতে নাই, অহংকাৰ আহিব পাৰে। তো ভগৱানে কৈছে যেতিয়াই মোৰ ভকতৰ অহংকাৰ হয় তেতিয়াই তাৰ মই চাৰ্জিকেল চিকিৎসা কৰোঁ। অহংকাৰ শূন্য কৰিব লাগে। সেইকাৰণে আমি তীৰ্ণৰ সমান হৈ থাকিব, আমি বৰগছৰ সমান হৈ থাকিলে কি হ'ব, এজাক বতাহ আহিব আৰু তাৰ পাত গছ ভাগ উঘালি পেলাই দিব। কিন্তু তীৰ্ণৰ সমান হৈ থাকিলে আপোনাক কোনো পেলাব নোৱাৰে। যিমান ডাঙৰ বতাহ খাওনি যাব কিন্তু উঠি যাব। সেইকাৰণে ভকতে সদায় দাস্য ভক্তি কৰে। দাস্য ভক্তি সৰুতকৈ সৰু, সৰুতকৈ সৰু, সৰুতে ভকতি লয় হয়নে। এভাগী বালিচাই বোলে দুভাগ কৰিলে বা 1000 ভাগ কৰিলে তাৰে এভাগ নহয় হয়নে। গতিকে ভকতিটো সৰুতকৈ সৰু বিনম্ৰ ভাৱটো আমাৰ থাকিব লাগে, তেতিয়াহে ভকতি। শিৱৰ অহংকাৰ হৈ গ'ল, ভগৱানে গম পাই গ'ল যে এই চেলেঞ্জ কৰিছে যেতিয়া বোলে মোহিনী ৰূপটো দেখুৱাই দিয়াই ভাল। ভগৱন্ত এনেই ধুনীয়া, আপোনালোক জানে ইমান বিউটিফুল ভগৱান। ফটোবিলাকত দেখিছে নীল নিভম নীলামণিৰ টুকুৰা, ইমান ধুনীয়া ৰূপ ভগৱন্তৰ, কমল নয়ন, কমল ফুলৰ নিচিনা পদ কমলৰ মানে লগত তুলনা কৰিছে প্ৰত্যেকটা অংগ প্ৰত্যংগ ভগৱান হয়নে। আৰু কেনেবাকে যদি ভগৱান নাৰীৰ ৰূপ লৈ কিমান ধুনীয়া হ'ব বাৰু আপোনালোক ভাবক। অ হৰি বোলে ভগৱন্তৰ নাৰীৰ ৰূপটো যেতিয়া লয় কাম দেৱতাও বোলে লজ্জিত হৈ কিনে নিজৰ চেহেৰাটো ঢাকিবলগীয়া কৰি যায়। কাম দেৱতা লজ্জিত হয়। যিবিলাক দেৱ দেৱী থাকে সেই দেৱ দেৱী বিলাক বোলে ভগৱন্তৰ ৰূপটো চাই বিমানৰ পৰা ধৰি ধৰি পৰি যায় বুলি কৈছে। ইমান ধুনীয়া ৰূপ ভগৱান, কোটি সূৰ্যৰ সমান প্ৰকাশ হয় ভগৱান। নৱ নীল ঘন শ্যাম, এই যে এজাক বৰষুণ দিয়াৰ পিছত খুব জোৰে বৰষুণ দিয়ে, বৰষুণ দিয়াৰ পিছত যে আকৌ ৰ'দ ওলাই যায় তেতিয়া আকাশখন কেনেকৈ দেখায়, যিটো নীলা, সেই নীলাটোৰ ভগৱন্তৰ শৰীৰটোৰ বৰণটো তেনেকুৱা ঘন শ্যাম 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 বৰণ বুলি কয়। ভগৱানৰ ইমান ধুনীয়া ৰূপ ভগৱন্তই ললে শিৱই কি হ'ল, ভগৱন্তৰ সেই ৰূপটো চাই, মোহিনীৰ ৰূপটো চাই মোহিত হৈ গ'ল। পাৰ্বতীক লগত লৈ গৈছে, পাৰ্বতীকো পাহৰি গ'ল, মোহিনীৰ পিছে পিছে খেলি গৈছে ভগৱান এই মহাদেৱ। আৰু সেই মোহিনী ৰূপী ভগৱানক কৈছে, সেই মোহিনী ৰূপী মানে সেই মোহিনী বুলি কৈছে নাই, সেই নাৰী মই তোমাক অৰ্ধাংগিনী বনাব বিচাৰিছো আৰু বোলে মই তোমাক পাটৰাণী বনাব বিচাৰিছো, ভগৱন্তক কৈছে দেই। আৰু বোলে পাৰ্বতীক বোলে তোমাক দাসী বনাই দিম বুলি কৈছে। অ হৰি চকচোন শিৱৰ অৱস্থা, পাৰ্বতীক তোমাক দাসী বনাই দিব, ভগৱন্তক মিচিক খাইছে। শিৱৰে যদি এইটো অৱস্থা তেনেহ'লে কি হ'ব ঘটনা। তাৰপিছত কি হ'ল, যেতিয়াই ভগৱন্ত মোহি ল'লে শিৱ, তেতিয়া শিৱৰ চেতন আহিলে। আৰু বাকীবিলাক নকওঁ, আমি বহুত কাহিনী আছে ইয়াত। তাৰপিছত শিৱৰ চেতন আহিলে আৰু শিৱই কৈছে যে বিষ্ণুৰ আগত মই পৰম অজ্ঞান, জিনিলো মায়া কবুলি কৈলো গৰ্ববাণী।
আত্মসূচনা বোলে কটাক্ষত সৃজন্ত ব্রহ্মাণ্ড কোটি কোটি এগুটা ডিম্বৰুময় ৰুদ্ৰ এক কোটি দিবই কৈছে যে কটাক্ষতে সৃজন্ত ব্রহ্মাণ্ড কোটি কোটি ভগবান যদি কেৰাহীকে চাই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হ'ব বুলি কৈছে দিবই কৈছে দেই এইটো মই কোৱা নাই বোলে তাতি বাপে সজাই মেলি কৈছে বুলি ক'ব পাৰে হয় না মহাদেৱে কৈছে কটাক্ষতে সৃজন্ত ব্রহ্মাণ্ড কোটি কোটি এগুটা ডিম্বৰুময় ৰুদ্ৰ এক কোটি এটা গুটিহে মাত্ৰ বিষ্ণুৰ আগত মই পৰম অজ্ঞান জিনিলো মায়াক বুলি কৈলো গৰ্ববাণী এটা এটা মোৰ অপৰাধ হ'ল বুলি ভগৱানক প্ৰাৰ্থনা কৰিছে গতিকে এইফালেতো মহাদেৱক দৰাই দৰাই লৈ আনিছে ভগৱান শিৱক কৈছে ৰ মই আছো ন সমাধান কৰিম শিৱই কৈছে মোৰ ওচৰত টাইম নাই পিছফালে আতংক মাইনাছ বহুত ৰিকুৱেষ্ট কৰাৰ পিছত শিৱ বচন নহা হৈ গ'ল আৰু ভগৱানক নাৰী ৰূপ ল'লে বৰ ধুনীয়া ৰূপ ল'লে আৰু লৈ ল'লে ভগৱান এতিয়া ভগৱান কৃষ্ণ মতাই নে নাই কি বুলি ক'ব আপুনি অ হৰি হয়নে বোলে কৃষ্ণ মতা আছিলে না মাইকী আছে প্ৰশ্ন আহিলে হয়নে ভগৱন্ত মোহিনী ৰূপ লৈ বহি গ'ল গছৰ মূৰাটোৰ ওপৰত অসুৰটোৱে খেদি খেদি আহি আছিলে কাক মহাদেৱক দেখা নাপালে দেখিলে কাক এটা সুন্দৰ তিনিটা বহি আছিলে হাবি জংঘলৰ মাজত অসুৰটোৱে শিৱক পাহৰিব আৰু লগে লগে সেই মানুহজনীকে সেই তিনিটাজনীকে প্ৰস্তাৱ ৰাখি হে নাৰী তোমাৰ ঘৰ দুৱাৰ ক'ত তোমাৰ মা দেউতাক নাম কোৱা আৰু তোমাৰ এড্ৰেছ কোৱা ভগৱন্ত নিশ্চিতকে হাঁহি মাৰি কৈছে এই ভগৱন্তৰ এই অধৰ অমৃতটো এটোৱে হৈছে মায়া ভগৱন্তৰ হাঁহিটো মায়া এই গোটেই ভগৱান মোহিব পাৰে ভগৱন্তে এই দাঁতবিলাকে হৈছে যমদূত কোটি কোটি জীৱবিলাকক চুবাই চুবাই চূৰ্ণাকৃত কৰি দিয়ে বুজি পাইছে কোটি কোটি জীৱবিলাক কাল ৰূপে ভগৱন্তে এই দাঁতবিলাককে চুবাই চুবাই দাঁতৰ ফাঁকে ফাঁকে এই জীৱবিলাক লৈ গৈ সোমাই লয় কোটি কোটি জীৱ ভগৱন্তক মাৰিবৰ কাৰণে কোনো হেৰি কৰিব নালাগে অস্ত্ৰ শস্ত্ৰ ল'ব নালাগে সংকল্পৰ যোগেদি মাৰিব পাৰে ৰাৱণ নিচিনা মানুহ এটাক মাৰিবৰ কাৰণে ভগৱান অৱতাৰ নোহোৱাকৈ পাৰিলেহেঁতেন কওক যিজন কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে ৰাৱণ নিচিনা এটা সামান্য বোলে প্ৰাণীক মাৰিবৰ কাৰণে অৱতাৰ ল'ব লাগিব যেনেকৈ উকনি মাৰিবৰ কাৰণে কোনো কষ্ট সা সঁজুলি দৰকাৰ নহয় সা সঁজুলি দৰকাৰ নহয় উকনি মাৰিবৰ কাৰণে উকনি আপোনালোক কিহত মাৰে বাৰু উকনি এই নখটোকে বোলে নখটোকে টিটিক কৰি দিলে কণী অ হৰি তো ভগৱান ৰাৱণক মাৰিবৰ কাৰণে অৱতাৰ ল'ব দৰকাৰো নাছিল কাৰণ ৰাৱণক ভগৱন্ত নিজেই সৃষ্টি কৰিছে হয়নে কাৰণ দক্ষ ৰক্ষ বীৰক্ষপ লক্ষ্য লক্ষ্য ক্ষয়ংকাৰী দুষ্ট দৈত্য দালন দলন দুঃখ হয়নে অগণ গজগ তেৰি হয়নে কীট পতংগ সকলো ভগৱন্তৰে কায়া বুলি কৈছে অসুৰটোক ভগৱানে সৃষ্টি কৰিছে লীলাৰ কাৰণে ভগৱন্ত অৱতাৰ হয় এতিয়া ৰাম অৱতাৰ হ'ব ৰাৱণক পঠিয়াই দিছে হয়নে আৰু এই অৱতাৰৰ জন্ম লীলা ৰহস্যবিলাক ভকতে শ্ৰৱণ কৰিব আৰু ভগৱন্তক জানিব বুজিব প্ৰেম আহিব আৰু মুক্তি পাব গীতাত কৃষ্ণই কৈছে অ মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেকয় বিশ্ৰাম মোৰ কথা শ্ৰৱণত কৰিবে কৰতি আকে হে বুলয় সখী উত্তম ভকতি মোৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবে অবিশ্ৰাম ভকতসকলে মোৰ জন্ম লীলা ৰহস্যবিলাক শ্ৰৱণ কৰিব কীৰ্তন কৰিব আনন্দ ল'ব সেইকাৰণে ভগৱন্ত লীলা কৰিছে বোলে যদা যদস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ তদা তু ভগৱানিস্য আত্মানম সৃজন্তে হৰি আত্মা নিজকে নিজে সৃষ্টি কৰিছে সেইকাৰণে
নাম ঢুকাত লিখিছে অপৰম দুৰ্বৈধ আত্মা তত্ত্ব ও তাৰ জ্ঞান অৰ্থে হৰি যত হে লীলা অৱতাৰ ধৰা অসংখ্যাত তাহান চৰিত্ৰ সুধা সিন্ধু তাতক ক্ৰীড়া কৰি দীন বন্ধু চাৰি পুৰুষাৰ্থ তীৰ্ণ সমকৰ লীলা মানে ক্ৰীড়া ক্ৰীড়া মানে আনন্দ ভগৱন্ত আনন্দৰ কাৰণে এই জন্ম লীলাৰ ৰহস্যবিলাক ভগৱন্তৰ আজি আপুনি মই ভাগৱতৰ যোগেদি শ্ৰৱণৰ কীৰ্তন কৰিছে আজি সময়বিলাক কেনেকৈ পাৰ হৈ গৈছে আপোনাৰ গমেই নাপায় হয় নে কাৰণ সেই আত্মাটো আমাৰ পৰমাত্মাৰ লগত সংযোগ ঘটি আছে বুজি পাইছেনে সেইকাৰণে আমি ক'ব নোৱাৰা হৈ গ'লো সৰ্বম কৰ্ষতি ইতি কৃষ্ণ সকলো কৰ্ষণ কৰি লৈ যোৱাটোৱে হৈছে কৃষ্ণ ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা অসুৰটোৱে কৈছে যে হে নাৰী তোমাৰ মা বাবার নাম কোৱা এড্ৰেছ কোৱা ঠিকনা কোৱা আৰু তুমি এই হাবিখনত কি কৰি আছা ভগৱানে মিচিককে হাঁহি মাৰি কৈছে মোৰ মা দেউতাৰ নাম মোৰ ঠিকনা নাই এড্ৰেছ নাই অসুৰটো খুব ভাল পাই যাৰ বোলে এড্ৰেছে নাই অ হৰি ঠিকনাই নাই যদি অতি সোনকালে প্ৰস্তাৱ ৰাখি দিলে প্ৰস্তাৱটো কি ৰাখিলে জানে যে মই তোমাক অৰ্ধাংগিনী বনাব বিচাৰিছোঁ ভগৱানৰ মিচিককে হাঁহি মাৰি কৈছে যে ময়ো তোমাক প্ৰিয়তম বনাব বিচাৰিছোঁ এইবিলাক শব্দ সংস্কৃত শব্দ প্ৰিয়তম অৰ্ধাংগিনী এইবিলাক সংস্কৃত শব্দ দেই ভগৱানে কৈছে মই তোমাক প্ৰিয়তম বনাব বিচাৰিছোঁ কিন্তু এটা চৰ্ত আছে মানে চৰ্তটো কি যে মোৰ মা দেউতাই যেতিয়া সৰু কালতে ইয়াতে এৰি দিলে হাবিখনত আৰু গুচি গ'ল মোৰ মা দেউতাই কথা এটা কৈ গ'ল যিজন পুৰুষে বোলে তোমাক নিত্যত পৰাস্ত কৰিব পাৰিব সেইজন পুৰুষৰ লগত তুমি বিয়া হৈ গুচি গ'ল সেই বুলি মোৰ মা দেউতাই মোক ক'লে আৰু সেইমতে মই ইয়াতে ডাঙৰ দীঘল হ'লোঁ আৰু আপোনাৰ নিচিনা পুৰুষ মই পাইছোঁ যেতিয়া আপুনি লগতে মই বিয়া হ'ব লাগিব হয়নে কিন্তু এটা চৰ্ত আছে মই তেতিয়াহে বিয়া হ'ম তুমি যদি মোক নিত্যত পৰাস্ত কৰিব পাৰিবা তো অসুৰটোৱে কৈছে মই অসুৰ জাতি মইতো নৃত্য চিত্ত কৰিব নাজানো তো ভগৱানে কৈছে মিচিককে হাঁহি মাৰি তইহে নৃত্য কৰিব নাজানো মই তোমাক নৃত্য কৰিবলৈ শিকাই দিম ৰবা তথাপিও নৃত্য কৰিবই অসুৰটো ভাবিলে এনেকুৱা অফাৰ আৰু ক'ত পাম নাই না নৃত্য হেতু কৰিব লাগিব অসুৰটো আৰু ভগৱান কি কৰিলে মোহিনী ৰূপত তাক খিটি তাও নৃত্য আৰম্ভ হ'ব ভগৱন্ত সংকল্পৰ যোগেদিটো বাজনা বাজি যায় গন্ধৰ্ব ৰূপটো ভগৱন্ত বৈকুণ্ঠ ৰূপৰ পৰা বেছি দূৰ নাই জানে ভগৱন্ত গন্ধৰ্ব ৰূপৰ গন্ধৰ্বসকলক স্মৰণ কৰিলে গন্ধৰ্বই খুব কীৰ্তন অদৃশ্য হৈ বজাই আছে তাক খিটি তাও খিটি তাও ধেই খিটি তাও তাও খিটি তাও খিটি তাও তাও খিটি তাও খিটি তাও ধেই খিটি তাও খিটি তাও এনেকুৱা নৃত্য কৰি আছে অসুৰটোও নৃত্য কৰি আছে নৃত্য কৰোঁতে কৰোঁতে অসুৰটো বিভোৰ হৈ গ'ল পাহৰি গ'ল ভগৱান লাহেকে খিটিতাম কৰি দিলে আৰু যেতিয়া খিটিতাম কৰি দিলে অসুৰটো অ হৰি অ ৰাম হৈ গ'ল মহাদেৱ শিৱ গছৰ মূৰা হৈ আছিলে লাহেকে উঠিলে মাক কচম বোলে তোৰ কাৰণে বাঁচিলি দেই বোলে তোৰ কাৰণে বাঁচিলি বলছে তো শিৱক কৈছে ভগৱানে শিৱক কৈছে যে হে শিৱ এইরকম করার কম দিন তুই নাই দিবি হো কাম ধর তেতিয়া বলে মা কসম আর কম দিন এনেকুৱা বৰ সেইকাৰণে ভাগৱতৰ ষষ্ঠ স্কন্ধত কৈছে হে হৰি বিনে আসন্ত দতে কয়ান দেব আপোনাক ৰাখিবন্ত নোৱাৰন্ত কেব হৰি বিনে আসন্ত দতে কয়ান দেব আপোনাক ৰাখিবন্ত নোৱাৰন্ত দেব নিজকে নিজে ৰাখিব নোৱাৰে আপোনাক কি ৰাখিব সেইকাৰণে যিসকল মানুহে আন দেৱ দেৱী পূজা কৰে সেইসকলক ইয়াত এটা আঙঠি ইয়াত এটা আঙঠি ইয়াত এটা আঙঠি ইয়াত এটা আঙঠি ইয়াত ৰছী অ হৰি কৃষ্ণ ধ্যান দি শুনিব
কৃষ্ণ ধাৰা হয় এই ঠাইৰে সম্বন্ধে ৰাখি ধাৰা কওঁ এইটো প্ৰশ্ন নহয় বাৰু আমি পৰ্যালোচনা কৰিব বিচাৰিছোঁ আমি বিশেষকৈ নজনাৰ কাৰণে আমি আলোচনা কৰিব বিচাৰিছিলোঁ এতিয়া কথা হ'ল কি 12জনৰ ভিতৰত কৃষ্ণ এতিয়া শিৱ হ'ল আপোনাৰ 12জনৰ ভিতৰত এজন শিৱ বৈষ্ণৱ